ঘেন ঘেনা খিচাক খিটি গেলা খিচাক খিচাকি ঘেন ঘেন ঘেনচাকি দিক ঘেন ঘেনচাকি দিক ঘেন প্ৰিয় দৰ্শক এয়া মঞ্চত 2026 চনৰ বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা ঐতিহাসিক মুহূৰ্ত মঞ্চলৈ আদৰিছো লগতে 2026 চনৰ বিহু কুঁৱৰী কৃষ্ণা হাতীবৰুৱা গোলাঘাটৰ আৰু বিহু ৰাণী 2026 চনৰ বিহু ৰাণী বৰষা বুঢ়াগোহাঁই শ্ৰেষ্ঠ ঢুলীয়াৰ খিতাপ লাভ কৰিছে কৃষ্ণাৰ শ্ৰী দলৰ কৃষ্ণা হাতীবৰুৱা 2026 চনৰ বেন পৰিধান কৰোৱাব আমাৰ বিহু কুঁৱৰী বিহু সম্ৰাজ্ঞী আৰু বিহু ৰাণীৰ আহ্বায়িকা গায়ত্ৰী ডেকা বাইদেউ এটি মুকুট ৰূপৰ মুকুট আগবঢ়াইছে গুৱাহাটী বিহু সন্মিলনীৰ প্ৰথম গৰাকী বিহু কুঁৱৰী 1971 চনৰ শ্ৰীযুতা জয়া শইকীয়া দুৱৰা বাইদেৱে এগৰাকী অভিনেত্ৰী এগৰাকী নাট্যকাৰ নাট্য পৰিচালক লগতে এগৰাকী নৃত্যশিল্পী 2009 চনৰ পৰা এই বিহুতলীত বিহু কুঁৱৰী হোৱা প্ৰত্যেক গৰাকীক তেওঁৰ স্বামী অভিযন্তা বসন্ত কুমাৰ দুৱৰাৰ নামত এটা ৰূপৰ মুকুট প্ৰদান কৰি আহিছে বাইদেউৰে মহানুভৱতাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো এয়া মুকুট পৰিধান কৰোৱাইছে 1971 চনৰ এই বিহু সন্মিলনীৰ প্ৰথম গৰাকী বিহু কুঁৱৰী জয়া শইকীয়া দুৱৰা বাইদেউক আমাৰ তৰফৰ পৰা গুৱাহাটী বিহু সন্মিলনীৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে আমি মৰম যাচিছো বিহু কুঁৱৰী কৃষ্ণা হাতীবৰুৱা গোলাঘাটৰ মানপত্ৰ প্ৰদান কৰিছে আমাৰ সাধাৰণ সম্পাদক শ্ৰীযুত নীলোপন দাসদেৱে আমাৰ বিহু কুঁৱৰীলৈ গুৱাহাটী বিহু সন্মিলনীৰ আজীৱন সদস্য শ্ৰীযুত ভূপেন্দ্ৰ ভৰালীৰ পিতৃ প্ৰয়াত শৰৎ চন্দ্ৰ ভৰালী আৰু মাতৃ শ্ৰী ধৈৰ্যবালা ভৰালীৰ সোঁৱৰণত শ্ৰেষ্ঠ বিহু কুঁৱৰী বঁটা প্ৰদান কৰিছে এয়া শৰৎ চন্দ্ৰ ভৰালীৰ নাতি ল'ৰা দেৱাংকুৰ ভৰালী আৰু নাতি বোৱাৰী শ্বেতা দুয়োগৰাকী দাতালৈ আমাৰ গুৱাহাটী বিহু সন্মিলনীৰ তৰফৰ পৰা এখনিকৈ ফুলাম গামোচাৰে মৰম যাচিছো আমাৰ শ্ৰদ্ধাৰ বীৰেন্দ্ৰ চৌধুৰী দেৱ আৰু কন্যা স্বাগতা চৌধুৰী আমাৰ বিহু কুঁৱৰীলৈ প্ৰদান কৰিছে এটি সোণৰ অলংকাৰ বিহু কুঁৱৰীলৈ লগতে আহিছে পত্নী এটি অলংকাৰ প্ৰদান কৰিলে এল গোপাল দিবলৈ ক'লো চেনকো দিলে গতিকে এতিয়া এল গোপাল চেনকো দিলে এল গোপালৰ আমাৰ সদস্য জিতুল দাসে আমাৰ বিহু কুঁৱৰীক আগবঢ়াব এটি জাপি ভিআইপি আগবঢ়াইছে শ্ৰীযুত সঞ্জীৱ দাসদেৱ এটি ভিআইপি সুটকেছ এটি আগবঢ়াইছে শ্ৰীযুত সঞ্জীৱ দাসদেৱে শ্ৰেষ্ঠ ঢুলীয়া বঁটাটি আগবঢ়াইছে আমাৰ গুৱাহাটী বিহু সন্মিলনীৰ কোষাধ্যক্ষ শ্ৰীযুত দিলু দাস আৰু তেখেতৰ ভাতৃ শ্ৰীযুত ভাস্কৰ দাসদেৱে মই দুয়োগৰাকীকে মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ আৰু আমাৰ শ্ৰেষ্ঠ ঢুলীয়া তেখেতলৈ যি বঁটা তেখেতসকলে প্ৰয়াত তেখেতসকলৰ পিতৃ ভূপেন প্ৰসাদ দাস আৰু মাতৃ আৰু আমাৰ এই শ্ৰেষ্ঠ ঢুলীয়ালৈ এটি নাহৰৰ পুলি প্ৰদান কৰিব আমাৰ সদস্য জয়শ্ৰী হাজৰিকা বাইদেৱে আমি আমন্ত্ৰণ জনাইছো ভাস্কৰ ডেকা এটি ৰূপৰ মুকুট আগবঢ়াইছে শ্ৰীযুতা বনলতা দাস ডেকা ৰজা বাইদেউ তেওঁৰ সুযোগ্যা কন্যা প্ৰয়াত ডাক্তৰ সুনয়না ডেকা ৰজাৰ সোঁৱৰণত অতি কম বয়সতে আমি সুনয়নাক হেৰাব লগা হৈছে গতিকে এয়া বনলতা ডেকা ৰজাই এটি চলন্ত মুকুট লগতে
সাধাৰণ সম্পাদক শ্ৰী নীলুপম দাসদেৱে। Hey, mobile. এটি চলন্ত বঁটা আগবঢ়াইছে আমাৰ সক্ৰিয় সদস্য তথা প্ৰাক্তন ডিএছপি অসম পুলিচৰ দিবাকৰ শৰ্মাদেৱে।